ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেতুত বৃহৎ ফাটৰ সৃষ্টি। সেতুৰ এফালে ফাট ক্ৰমে ডাঙৰ হৈ মাটি খহি এটা অংশ ফোপোলা হৈ পৰিছে। যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা। স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। ৰঙিয়াৰ এখন প্ৰথমখন উৰণীয়া সেতু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যিখন উৰণীয়া সেতু আছে, ইয়াৰে ওচৰত কেইবাটাও অনুষ্ঠানো আছে। এতিয়া আমি স্থানীয় ৰাইজে আজি ২-৩ দিনৰ পৰা দেখি আছোঁ যি মানে বহুত ডাঙৰ এটা গাঁত হৈছে। ইয়াত আপোনালোকে দেখা পাব, আৰু এই গাঁতটোৰ ফলত ব্ৰিজৰ যিখন মাথাত গাঁতটো হৈছে, ইয়াতে হয়তো ডাঙৰ হেভি ভেহিকেল আহি ইয়াতে সোমাই গ'লে হয়তো বহুত ডাঙৰ এটা দুৰ্ঘটনাৰ কাৰণে মানে হ'ব পাৰে, দুৰ্ঘটনা হ'ব পাৰে। আমি শংকিত হৈছোঁ। গতিকে ৰাষ্ট্ৰীয় ঘাইপথে এইটোত মানে গুৰুত্ব দিয়া উচিত, আৰু এইখিনি যাতে শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰে সেইটো আমি স্থানীয় ৰাইজে বিচাৰোঁ। তথা ইয়াৰে ব্ৰিজখনৰ তলত যিখিনি অহা যোৱা স্থানীয় ৰাইজে অহা যোৱা এপ্ৰ'চ ৰাস্তা আছে বা ছাৰ্ভিচ ৰাস্তা আছে, সেইখিনি বহুত দুৰ্দশা আছে। সেইখিনি যাতে ৰাষ্ট্ৰীয় ঘাইপথে মানে চাই নিৰীক্ষণ কৰি কেনে মেৰামতিৰ ব্যৱস্থা কৰে, সেইটো আমাৰ স্থানীয় ৰাইজৰ অলপ অনুৰোধ থাকিল। প্ৰতিদিনে হাজাৰ হাজাৰ বাহন চলাচল কৰা গুৰুত্বপূৰ্ণ পথটো এতিয়া বিপদজনক হৈ পৰিছে। চালক আৰু পথচাৰীয়ে ভয় আৰু শংকাৰ মাজতে পথটোৰে যাতায়াত কৰিবলৈ বাধ্য। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। NHAIৰ বেপৰোৱা আচৰণে সচেতন মহলক অধিক চিন্তিত কৰি তুলিছে। সময়মতে ব্যৱস্থা গ্ৰহণ নকৰিলে জীৱন আৰু সম্পত্তিৰ ক্ষতি হোৱাৰ আশংকা। স্থানীয় ৰাইজে শীঘ্ৰে মেৰামতি কৰাৰ দাবী জনাইছে। সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক অবিলম্বে পদক্ষেপ লোৱাৰ আহ্বান। আচলতে আমাৰ ৰঙিয়াৰ যিটো বৰ্তমান আগৰ ৩১ নম্বৰ, এতিয়া ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰঙিয়াৰ মাজেৰে যোৱা যিখন উৰণীয়া সেতু, সেই উৰণীয়া সেতুখনৰ আপোনালোকে যদি চাই, আমাৰ একদম মাথাতে বৰষুণৰ পানী গৈ গৈ ইমান নিম্নমানৰ কাম, সেই কামৰ কাৰণে যি দুৰ্দশা, আজি এটা বিৰাট ডাঙৰ গাঁত, উৰণীয়া সেতুখনৰ মাথাত এটা বিৰাট ডাঙৰ গাঁত, আৰু ভিতৰে ভিতৰে গোটেই খাই পেলাইছে। আৰু আপোনালোকে যদি দেখে, নিজে যদি স্বচক্ষু চাই দেখা পায়, এটা ভয়ংকৰ মৰণফান ইয়াত। যিকোনো মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্ত, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা গাড়ী এই উৰণীয়া সেতুৰে পাৰ হৈ যায়, বহুত বিভিন্ন টনৰ গাড়ী ওজনৰ, আৰু সেই গাড়ীবিলাক পাৰ হৈ যোৱাৰ পিছত যিকোনো মুহূৰ্তত ৰঙিয়াৰ এই উৰণীয়া সেতুৰ একদম মাথাত যিকোনো আপোনাৰ গাড়ীখন সোমাই যাব পাৰে। এটা নিশ্চিত দুৰ্ঘটনা যে আমি এটা বিপদৰ ফালে গৈ আছোঁ, তেনেকুৱা এটা দুৰ্ঘটনা আমি হ'ব বুলি এতিয়া ৰাইজে শংকা কৰিছে। ৰঙিয়া ৰাইজে, ময়ো ৰঙিয়াবাসী হিচাপে কৈছোঁ, যাতে তেনেকুৱা বিপদ আমাৰ নঘটক। সেই বিপদৰ বাবে আমি হাত সাৰিব পাৰোঁ, তেনে এটা আশাৰে আমি আচলতে মই এই কথাখিনি ক'লোঁ। খুব দুখ লগা কণ্ডিশ্যন, কি ধৰণৰ কাম কৰিছে। মই বাৰু চৰকাৰৰ গাফিলতি বা তেনেকুৱা কথা নকওঁ, কিন্তু যোনে কামটো কৰিছে, বৰষুণৰ পানীত যদি ৰাষ্ট্ৰীয় ঘাইপথৰ দৰে এখন উৰণীয়া সেতু যদি দুৱাৰমুখটো মাটিৰে সহায় লৈ যায়, ইমান ডাঙৰ সুৰুঙা এটা ডাঙৰ এটা ফোপোলা স্বৰূপ কৰি থৈ গৈছে। আৰু সেই যিকোনো মুহূৰ্ততে কিন্তু যদি বিভিন্ন দূৰ দূৰান্তৰ পৰা অহা ট্ৰাক যিকোনো মুহূৰ্ততে আমাৰ ৰঙিয়া উৰণীয়া সেতুৰ একদম মাথাত আপোনাৰ গাড়ীখন সোমাই যাব পাৰে। সেই গতিকে গোটেইখিনি ৰাইজ সজাগ হওক, আৰু বিভাগীয় কৰ্তৃপক্ষকো অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে আপোনালোকে এইখিনি পৰিদৰ্শন কৰক। বৰ দুখ লগা অৱস্থা, যিকোনো মুহূৰ্ততে কিন্তু আমি এটা নিশ্চিত বিপদৰ ফালে আগবাঢ়িছোঁ। যদি এই প্ৰশাসন বিভাগ আমাৰ সজাগ নহয়, চৰকাৰে যদি সজাগ নহয়, তেতিয়াহ'লে এটা আমি নিশ্চিত বিপদৰ ফালৰ পৰা ৰঙিয়া ৰাইজে গৈ আছোঁ। কাৰণ এইটো ৰঙিয়াৰে বিপদ হ'ব। উৰণীয়া সেতুখন আটাইতকৈ প্ৰথম উৰণীয়া সেতু এইখনেই আছিল আমাৰ ৰঙিয়াৰ প্ৰথম হাৱেজ চকৰ ওপৰেৰে পাৰ হৈ যোৱা। গতিকে এই উৰণীয়া সেতুখনৰ আপুনি যদি অৱস্থাটো চাই, এতিয়া আপোনালোকে দেখা পাব কেমেৰাত, এই যদি উৰণীয়া সেতুৰ যি অৱস্থা চাই, বৰ দুখ লগা। মানে গোটেই মানে বৰষুণৰ পানীখিনি বৈ আহি মাটি এখন দি লৈ গৈছে। এখন উৰণীয়া সেতু যদি সাধাৰণ গাঁৱৰ যদি এখন দলঙত যদি মাটি খান্দি নিয়াটো বেলেগ কথা, কিন্তু এখন ৰাষ্ট্ৰীয় ঘাইপথ ইমান ডাঙৰ এটা সন্থা, সেই সংস্থাটো যদি এই তেনেকুৱা ধৰণৰ কাম কৰে, বৰষুণৰ যদি পানীত যদি ধোৱা যায় মাথাটো, গতিকে এটা গাঁত কৰি পেলাই যদি, সেইটো এটা বিৰাট ভয়ানক কাণ্ড। গতিকে বিভাগীয় কৰ্তৃপক্ষই উচিত ব্যৱস্থা ল'ব অতি শীঘ্ৰে, এই কামটো কৰক। নহয়তো কিন্তু আমি হয়তো কেইদিনমান পিছত এটা নিশ্চিত বিপদ। ৰঙিয়াৰ পৰা ছফিকুল আহমেদৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।